লুকাই জীৱনতে মুঠি হাঁহি পাবলৈ যে তাত থকা হাঁহি কম নোহোৱা হ'লে সকলোখিনি হ'ব বসা লুকাই জীৱনতে মুঠি হাঁহি পাবলৈ যে তাত থকা হাঁহি কম নোহোৱা হ'লে সকলোখিনি হ'ব বসা নিদাৰ পৰা সাৰ পোৱা উঠা জগাৰ চকুৱা চকু মেলি চোৱা হৃদয়ৰ পৰা দি আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি জীয়াই থাকিবলৈ লাগে আমাৰ আছে আশালৈ নতুন আহিব জোৱা জানিব শান্ত সুন্দৰ ফুলনি হৈ নিদাৰ পৰা সাৰ পোৱা উঠা জাগাৰ চগুৱা চকু মেলি চোৱা পৰভা হৃদয়ৰ পৰা দি আমাক বুজি চাগে তোৱা তুমি বুজি পাওঁচোন আমি কাৰ পৰশ কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাৰ আপোনালোকে কেইজনমান যুৱকে ৰুদ্ৰসাগৰৰ পৰা আপোনালোকে শিৱসাগৰ টাউনৰ মাজমজিয়াত শিৱসাগৰ আৰু চৰাইদেউ বানাকান্ত ৰাইজসকলৰ সুবিধাৰ্থে আপোনালোকে সাহাৰ্য আপোনালোকে শুনিছে কি ক'ব সকলোৱে জানে গোটেই অসমবাসী ৰাইজে জানে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যি বানকান্তত ৰাইজৰ কিমান ক্ষতি হৈছে আজি মানুহ আমাৰ যিখিনি মৃত্যু হৈছে তাৰো এতিয়ালৈকে আমাৰ হাতত হিচাপ নাই তথাপিও যি এতিয়া পানী শুকাইছে যদিও কিছুমান আৰু বেছি অসুবিধাৰ সৃষ্টি হৈছে মানুহৰ ঘৰত এতিয়ালৈকে পলস ইমান এটো পলস হৈছে তথাপিও ল'ৰা ছোৱালীৰ বেগ কিতাপ পৰ্যন্ত উঠি গৈছে ৰাইজে বহুতখিনি সহায় কৰিছে ভাৰতবৰ্ষই সহায় কৰিছে তথাপিতো পৰ্যাপ্ত পৰিমাণে আৰু আমাৰ সাহাৰ্য দৰকাৰ এতিয়া ঘৰ কাৰোবাৰ বাঢ়ি গৈছে কিছুমানে তাকো সহায় কৰিছে আমিও ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আমাৰ সংগীত চৰ্চা কৰা সংগীত শিল্পী কেইগৰাকী আমাৰ ককাইদেউ হৈছে নাজিৰাৰ পৰা আমাৰ বিশিষ্ট সংগীত শিল্পী তেওঁ আমাৰ লগত সহযোগ কৰিব আহিছে গতিকে আমাৰ ইয়াত প্ৰয়াস আৰু কালি আমি যাম নিজেই আমাক ফোন কৰিছে ধেমাজিলৈ মাতিছে আমিও অলপ কিবা সাহাৰ্য দিম তোমালোকে আহিম গতিকে আমি ৰাতিপুৱা কালিলৈ আকৌ ধেমাজিলৈ যাম মানুহে মানুহৰ বাবে যিখিনি শিক্ষাৰ কথা কৈছে গতিকে তাৰে আশৰে সকলোৱে পালন কৰিছে গোটেই অসমবাসী ৰাইজক ভাৰতবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আগৰ পৰাই কৈছোঁ যিহেতু আমাৰ সকলোৰে ঘৰত পানী আক্ৰান্ত হৈছে আমি যিহেতু কেতিয়াবা ৰুদ্ৰসাগৰ অঞ্চলত সকলোৱে গম পায় তথাপিও আমি আমাৰ ঘৰত পানী সোমাই আছে যদিও আমি সংগীত চৰ্চা কৰা কেইজনমান আমাৰ যুৱকে আমি ওলাই আহিছোঁ ৰাইজৰ কাৰণে